নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত বৰপল দাস চাওক আজিৰ বাতৰি যুৱ শক্তি জিলিকনিৰ বৰ্ষপূৰ্তিৰ দিনা উন্মোচিত হ'ল স্মৃতিগ্ৰন্থ লুইত নিউজৰ ৰিপৰ্ট যুৱ শক্তিৰ জিলিকনি বৰ্ষপূৰ্তিৰ দিনা উন্মোচিত হ'ল স্মৃতিগ্ৰন্থ লুইত সপোনক বাস্তৱ ৰূপ দিব পৰা যুৱ প্ৰচেষ্টাৰ নামেই জিলিকনি যিটো সময়ত বহু নৱ প্ৰজন্ম উচ্ছৃংখলতা নিচা সেৱনত ব্ৰত সেই সময়তে এচাম নৱ প্ৰজন্মই সেৱা আৰু সাহিত্যৰ ভাৱনাৰে গঢ় লোৱা এই গোটটোৱে প্ৰথম বৰ্ষতে সমাজত এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে জিলিকনি সাহিত্য মঞ্চ গোলাঘাটৰ যি কৰ্মকৰ্তা তেখেতসকলে খুব চালুকীয়া অৱস্থাৰ পৰাই আমাৰ সম্পাদক মানৱ বৰুৱা আৰু হিমাশ্ৰী সুদূৰ দেৰগাঁও গুৱাহাটীৰ তেওঁ আৰু বিভিন্ন অসমৰ বিভিন্ন জিলাৰ ব্যক্তিসকল অনলাইন যোগেদি এই সাহিত্য চৰ্চা পথাৰখনত যেনেকৈ আগুৱাই নিছে সঁচাকৈ আমি শলাগ ল'ব লাগিব আৰু ইয়াৰ সম্পাদনা কমিটিয়ে হওক বা জিলিকনিৰ সৰহসংখ্যক আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকে দ্বাদশ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে ইমানখিনি এটা কাম কৰিব সুকলমে কৰিব পাৰিছে তেওঁলোকৰ ডাইৰেকশ্যন তেওঁলোকেই সকলোখিনি কাম কৰিছে আমি সঁচাকৈ শলাগ ল'ব লাগিব এই কণ ছাত্ৰ ছাত্ৰীখিনি যাতে যিটো সময়ত তেওঁলোকে আজি এচাম ছাত্ৰ ছাত্ৰীয়ে মাদক দ্ৰব্যতে হওক বা ভিডিঅ' গেমতে হওক বিভিন্ন মোবাইলৰ এইবোৰ কামত নিয়োজিত হৈ আছে আপোনালোকে পেপাৰ পত্ৰই শুনিব পাইছে সেই চামৰ পৰা সেই বেহুৰ পৰা ওলাই আহি পেলাই তেওঁলোকে যে সাহিত্য চৰ্চা পথাৰখনত এনেকৈ আগুৱাই যাব পাৰিছে সঁচাকৈ আমি জিলিকনিৰ সাহিত্য মঞ্চক উত্তৰ কামনা কৰিছোঁ আৰু এই সম্পাদনা সমিতিয়ে হওক বা ইয়াত বিষয়ববীয়া যিখিনি জড়িত হৈ আছে সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু সঁচাকৈ অতি সুন্দৰ তেওঁলোকে এখন লুইত বুলি এখন আলোচনী প্ৰকাশ কৰিছে কিন্তু বহুতে চাব যে দেখিলে এইখন পকা বন্ধা নহয় বা কিবা নহয় এইখন বৰ ইমান ভাল নহয় বুলি ভাবিব আচলতে ইয়াৰ কণ্টেণ্টবোৰ কি আচলতে সেইটোৱে ডাঙৰ কথা ওপৰৰ বেটুপাতটো কিমান ধুনীয়া কি ডাঙৰ কথা নহয় কিন্তু ইয়াত যিখিনি সাৰমৰ্ম আছে ইয়াৰ যিখিনি লিখনি লিখাৰ ভাষাৰে যেতিয়া যিখিনি কথা বুজাব বিচাৰিছে সঁচাকৈ শলাগ ল'ব লাগিব অসমৰ বিভিন্ন জিলাৰ পৰা এই বস্তুবোৰ অনলাইন জৰিয়তে কালেক্ট কৰি আনি পেলাই আজি মোবাইলত ল'ৰা ছোৱালীবোৰ ব্যস্ত ভিডিঅ' গেম খেলিছে বিভিন্ন বস্তু চাৰ্চ কৰে তেওঁলোকে সেই মোবাইলৰ জৰিয়তে যে এটা সাহিত্যও চৰ্চা কৰিব পাৰি অসমৰ বিভিন্ন এলেকাত সিঁচৰিত হোৱা মানুহখিনি সাহিত্যৰ চৰ্চা কৰা মানুহখিনি একত্ৰিত কৰিব পাৰিছে সঁচাকৈ শলাগ লৈছোঁ আৰু এই মঞ্চখনৰ উত্তৰ কামনা কৰিছোঁ সঁচাকৈ বহুত অভিভূত হৈছোঁ ভাল লাগিলে উল্লেখযোগ্য যে তুলেশ্বৰী বৰুৱা মইনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদযাপন কৰা হয় উদীয়মান যুৱগোট জিলিকনিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানটি বিদ্যালয়ৰ অধ্যক্ষ মৃদুপৱন শৰ্মা বৰবৰাই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভ উদ্বোধন কৰাৰ লগতে অনুষ্ঠান আৰম্ভ হয় জিলিকনিৰ শীৰ্ষ গীতেৰে অধ্যক্ষ মৃদুপৱন শৰ্মা বৰাই সভাপতিত্ব কৰা অনুষ্ঠানটোত গোটৰ স্মৃতিগ্ৰন্থ লুইত গ্ৰন্থখনি উন্মোচন কৰে শিক্ষয়িত্ৰী অৰূপা নাথে সভাত অতিথি হিচাপে উপস্থিত থাকি সাৰুৱা মন্তব্যৰে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে অৱসৰী শিক্ষয়িত্ৰী কবি লেখিকা পাৰিজাত বৰুৱা শিক্ষয়িত্ৰী লেখিকা অৰূপা নাথ শিক্ষয়িত্ৰী কবি কুমকুম চাংমাই কবি আবৃত্তিকাৰ পাপৰি শইকীয়া ৱাৰিয়াৰ্ছৰ জিলা সভানেত্ৰী জুলু হাজৰিকা আৰু সমাজকৰ্মী অঞ্জলি বৰদলৈ আয়োজিত সভাত সমাজৰ সেৱাত আত্মনিয়োগ কৰা ব্যক্তিক সন্মান জনোৱা হয় দিগন্ত গগৈক জিলিকনি কৃষক সন্মান আৰা বেগমক সাহিত্য সন্মান ৰন্তু ৰঞ্জন কলিতা বিক্ৰম কুমাৰ চন্দ্ৰ আৰু ৰাজীৱ দাসক সমাজপ্ৰেমী সন্মান আব্দুল মালিক মাজাহিৰক সমাজ গৌৰৱ সন্মান আতিকুৰ ৰহমান কাছিমিক সমাজ সম্প্ৰীতি সন্মান আৰু অধ্যক্ষ মৃদুপৱন শৰ্মা বৰবৰাক কৃতি শিক্ষক সন্মান প্ৰদান কৰা হয় একেখন মঞ্চতে পূৰ্বতে অনুষ্ঠিত হোৱা অসম ভিত্তিত ৰাভা দিৱস প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ প্ৰদান কৰা হয় জিলিকনিৰ মুখ্য সম্পাদক মানৱ বৰুৱাৰ তত্বাৱধানত আলোচনী সম্পাদক শ্ৰীমাশ্ৰী চৌধুৰী আধৰা অনুষ্ঠানত মুখ্য উপদেষ্টা পল্লৱিকা বৰুৱা আৰু উপদেষ্টা প্ৰিন্স সুশীল বৰুৱা লক্ষ্মীনন্দন কলিতাৰ প্ৰচেষ্টাত কবিতা নৃত্যৰ পৰিৱেশনেৰে অনুষ্ঠানটি সফলতাৰে সমাপ্তি হয় শেষত মুখ্য উপদেষ্টা পল্লৱিকা বৰুৱাই শলাগৰ শৰাই আগবঢ়ায় জিলিকনি আজি তেওঁলোকৰ বৰ্ষপূৰ্তি অনুষ্ঠান এই অনুষ্ঠানত তেওঁলোকে মানে পৰম্পৰাগতভাৱে এখন স্মৃতিগ্ৰন্থ আচলতে লাগেই আৰু গতিকে তেওঁলোকেও এখন লুইত নামৰ এখন স্মৃতিগ্ৰন্থ আজি উন্মোচন মই কৰিলোঁ আচলতে মই খুব ভাল পাইছোঁ আন্তৰিক ধন্যবাদ জনাইছোঁ হয় আজি ডিজিটেল মাধ্যম বহুত আগবাঢ়ি গৈছে এআইৰ জৰিয়তে আজি বহুত কিবা কিবি কৰিব পৰা হৈছে
তথাপিতো মই ছাত্ৰ ছাত্ৰীসকলৰ মৌলিক চিন্তাৰ বিকাশত বৰ বিশ্বাসী। মই ভাবোঁ যে মৌলিক চিন্তাৰ বিকাশ নোহোৱাকৈ সমাজ সভ্যতাৰ কেতিয়াও পৰিৱৰ্তন হ'ব নোৱাৰে। যে আমি আজি যি আধুনিকতাৰ ঢাক ঢোল বজাইছোঁ তাৰ প্ৰথমটো ষ্টেপ দিবলৈ হ'লে আমাক কি লাগিব? সাহিত্য আৰু সংস্কৃতি লাগিব। গতিকে তেওঁলোকে এই সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকে তেওঁলোকৰ মনৰ ভাৱ ব্যক্ত কৰি মই স্মৃতিগ্ৰন্থখনৰ ভিতৰলৈ সোমাইছোঁ, খুব ভালকৈ সোমাব পৰা নাই, তথাপিতো তাত যিখিনি মই কবিতা পঢ়িছোঁ তাৰ পৰা মই অনুভৱ কৰিছোঁ যে তেওঁলোকে সমাজৰ স্থিতাৱস্থা পৰিৱৰ্তন বিচাৰিছে। কৈছে যে কবিতাই সমাজ পৰিৱৰ্তন কৰিব পাৰে নেকি? আৰু কবিতাটোৰ শেষলৈ এগৰাকীয়ে লিখিছে যে হয়, কবিতাই সমাজ পৰিৱৰ্তন কৰিব পাৰে। অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰাই এখন পৰিৱৰ্তনশীল আধুনিক সমাজৰ কাঠামো কবিতাই গঢ়ি তুলিব পাৰে। এইটো হেমচন্দ্ৰ গোস্বামীয়ে সৌখীত তেতিয়াই কৈ থৈ গৈছিলে ফুল আৰু চাকিত, যে বিজ্ঞানে য'ত প্ৰৱেশ কৰিব নোৱাৰে তাত কবিতাই কিন্তু প্ৰৱেশ কৰিব পাৰে। গতিকে মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলৰ যেতিয়া নতুন সৃষ্টিৰ যিটো প্ৰয়াস বা সমাজ আৰু সংস্কৃতিৰ স্থিতাৱস্থা পৰিৱৰ্তনৰ কাৰণে তেওঁলোকে যিটো উদ্যোগ লৈছে তাক মই শলাগ লৈছোঁ। খুব ভাল লাগিছে। স্মৃতিগ্ৰন্থখন উন্মোচন কৰি মই অভিভূত হৈছোঁ যে অন্ততঃ এমুঠি ল'ৰা ছোৱালী ওলাই আহিছে আৰু মই ভাবোঁ তেওঁলোকৰ এই চিন্তা প্ৰসাৰিত হওক সমাজলৈ, এটা বাৰ্তা হৈ যাওক। আজি তোমালোকৰ নিউজ চেনেলটোৰ জৰিয়তে ই এক বাৰ্তা হৈ যাওক, শুভ বাৰ্তা, আৰু সমাজৰ তেনেকৈ গোটেই সমাজখন যাতে পৰিৱৰ্তনমুখী হয় সেইটো মই আন্তৰিকতাৰে আশা কৰিছোঁ। আৰু জিলিকনিৰ সমূহ সদস্যলৈ মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰজন্মৰ কেনেকৈ উঠি আহিব পাৰি, যোনখিনি আমি এতিয়া সচৰাচৰ দেখিবলৈ পাওঁ, আমি যিহেতু আমাৰ চামটো যোনখিনি সেইখিনি প্ৰায় আমাৰ সাহিত্য চৰ্চাটো একেবাৰে কমি গৈছে বা দেখিবলৈ নাপাওঁৱেই। চ' আমি নৱপ্ৰজন্মই আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ বা সাহিত্য দিশত, বা আমাৰ গোটটো অকল সাহিত্য বুলিয়েই নহয়, জিলিকনি গোটটো সাহিত্য সংস্কৃতিৰ লগতে প্ৰকৃতিও আমি এবাৰ গছপুলি দিবলৈও আমি এবাৰ কৰিছোঁ, পদক্ষেপ ল'লোঁ। অকল সাহিত্য সংস্কৃতি আৰু আমাৰ নৱপ্ৰজন্মৰ বিভিন্ন আগবাঢ়ি যোৱা দিশত যোনখিনি আমি আগবাঢ়ি যাব পাৰোঁ সেইখিনিক লৈ আমি আমাৰ গ্ৰুপটো খোলা হৈছে। আৰু আমাৰ আগতে প্ৰায়খিনি কাম আমাৰ অনলাইন যোগেই হয়, আৰু আজি প্ৰথম বাৰ্ষিক অধিৱেশনৰ পিছৰ পৰা আমি কিছু কৰ্মশালা লগতে বাকী আৰু যিকোনো ধৰণৰ কিছুমান পদক্ষেপ আমি অফলাইন যোগেও আমি কৰিবলৈ চেষ্টা কৰিম। আমাৰ জিলিকনি গোটত এটা প্ৰজ্ঞা সন্ধান নামেৰেও অনুষ্ঠান আয়োজন কৰা হয়। বহুত লোক আহিও গৈছে, বা বহুত লোক ডাঙৰ বা অসমক প্ৰতিনিধিত্ব কৰা মানুহো আহি গৈছে। পুনৰ ACS বিষয়ে আমাৰ অল আছাম আছে। আজি হাজোৰ পৰা আহিছে, ধেমাজিৰ পৰা আহিছে, তাৰপৰা হাওৰাঘাট ডিফুৰ পৰা আহিছে, শিৱসাগৰৰ পৰা আহিছে, যোৰহাটৰ পৰা আহিছে, আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা আহিছে আমাৰ আজি। যুৱ প্ৰজন্মৰ এইটোকে ক'ম যে অনাগত দিনত আজি আমি 5জন ওলাই আহিছোঁ, আৰু নেক্সট মোক আকৌ যোনখন আমি পাতিম তেওঁলোকে আমি যে আৰু আমাৰ সবল জিলিকনি গোট যে আমি বা হাজাৰত নধৰোঁ, তুমি কোৱাটো ভুল হৈছে। 10 মোৰ আজি যেনেকৈ 5 আৰু খলে হওক তেনেকৈ 10জন বা হওক প্ৰথমতে, তেনেকৈ আৰু আমাৰ ধৰণৰ নৱপ্ৰজন্মৰ যোনখিনি আমি নৱপ্ৰজন্ম তেওঁলোক আগবাঢ়ি আহক, আৰু আমি কাম কৰিবলৈ আৰু চেষ্টা কৰিম। আৰু আমাক আগবাঢ়ি নিয়া দিগন্ত দাও আছে আমাৰ লগত, এইফালে প্ৰিন্স সুশীল দাও আছে আমাৰ, আৰু য'ত হয় আমাৰ যোনখিনি আমাৰ জিলিকনি গোটৰ যোনখিনি আজি অনুষ্ঠানটো হৈছে, দিগন্ত দা নথকাত হয়তো মই ইমানখিনি আগবাঢ়িব নোৱাৰোঁ। আৰু 2জন মানুহ আছে, আমাৰ লক্ষীনন্দন কলিতা, মাহমুদুল ইছলাম, তেওঁলোক 3জন যদি নোহোৱাহেঁতেন আৰু আজি এই জিলিকনি গোটৰ প্ৰথম বাৰ্ষিক অধিৱেশন হয়তো আজি যিমানখিনি আপোনালোকে দেখিছে হয়তো তাতকৈ অকণমান কম দেখিলে হয়। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ। প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত মই এগৰাকী বিশেষ অতিথিৰূপে থাকি বহুত আনন্দিত হৈছোঁ, কাৰণ আমি সদায় নতুনৰ প্ৰত্যাশী। নতুন শব্দটোৱে আমাক যেনেকৈ আকৰ্ষণ কৰে, তেনেকৈ আমি গভীৰ বিশ্বাস কৰোঁ আচলতে যে সমাজত যিমানেই প্ৰত্যাহ্বান নাহক, যিমানেই কলুষতা নাথাকক, বেয়া দিন নাহক, সদায় নতুন
শক্তিয়ে সেইখিনি মষিমূৰ কৰিব পাৰিব। আজি আচলতে এটা প্ৰত্যাশা ভৰা সময় বুলি মই কওঁ। আমি ভিন্ন প্ৰেক্ষাপটত ভিন্ন অনুষ্ঠানলৈ যাওঁ। আজিৰ অনুষ্ঠানটো ব্যতিক্ৰম। কিয় ব্যতিক্ৰম? তাত একেবাৰে চালুকীয়া অৱস্থাৰ নতুন প্ৰজন্মৰ কেইজনমান যুৱকে এইটো কৰিছে। আমি এইটো কথা আকৌ মনত পৰিব লাগিব, 1889 চনলৈ য'ত ঘূৰি যাব লাগিব মই, য'ত 3জন কলেজীয়া ছাত্ৰই জোনাকী যুগৰ জন্ম দিছিলে। কলিকতাত পঢ়ি থকা অৱস্থাত তেওঁলোকে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, জানো অসমীয়া সাহিত্যৰ এটা যুগমী ইতিহাস তেওঁলোকে সৃষ্টি কৰি গৈছে। সেই সময়টোৰ যেন পুনৰাবৃত্তি হ'বলৈ গৈ আছে। বহুত বিধ্বংসী অৱস্থা আহিছে, স্তৰে স্তৰে সাহিত্যৰ পৰিৱৰ্তন ঘটিছে, সমাজৰ পৰিৱৰ্তন ঘটিছে, আধুনিকতাই আমাক গ্ৰাস কৰিছে, আমাক কিছু মাদক দ্ৰব্যও নতুন প্ৰজন্মক গ্ৰাস কৰিছে। কিন্তু তথাপিতো নিৰাশাৰ বিপৰীতে আশা আছে, যেনেকৈ প্ৰতিটো ৰাতিৰ বিপৰীতে পুৱাৰ পোহৰ আছে। থাকিব লাগিব, নহ'লে আমি জীয়াই থাকিব নোৱাৰিম। গতিকে খুব প্ৰত্যাশা ভৰা এটা সময়। আৰু এই যে প্ৰজন্মৰ এইখিনি মই বিচাৰিম মানে, কাৰণ প্ৰতিটো ক্ষেত্ৰত আৰম্ভণি কৰাটো খুবেই কঠিন। তেওঁলোকৰো কিছু ভুল হ'ব পাৰে, তেওঁলোকৰো শিকিব লগা বহুত থাকিব পাৰে। আমি কিবা এটা পেৰেগ্ৰাফ লিখিবলৈ লওঁতে প্ৰথম শব্দটো লিখিবলৈ আমাৰ চিন্তা হয়। আৰম্ভণিটো সদায় কঠিন তাৰমানে। গতিকে এই যে আৰম্ভ কৰিছে, এই আৰম্ভণিৰ পৰাই তেওঁলোক বহুত দূৰলৈ যাব পাৰিব। মই বিচাৰিম যে তেওঁলোকৰ যাত্ৰা আকাশমুখী হওক, আৰু যিখন তেওঁলোকে জিলিকনি, নামটোৱে অৰ্থবহ, পোহৰ, আৰু লুইত যিখন তেওঁলোকৰ মুখপত্ৰ তেওঁলোকে উলিয়াইছে। গতিকে লুইত মানে আৰম্ভণিও নাই, শেষো নাই। লুইত চিৰন্তন, নিৰৱধি, নিৰন্তৰ। গতিকে এই যাত্ৰাটো তেনেকুৱা হওক বুলি মই শুভকামনা জনাইছোঁ। পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।